নমস্কাৰ সকলোৱে স্বাগতম মোৰ আজিৰ ভিডিঅ'লৈ। আজি আছোঁ মই বৰ্তমান গোলাঘাট অঞ্চলত, গোলাঘাট চহৰৰ আশে পাশে। চাওক মোৰ পিছফালে আপোনালোকে চাওক এটা বস্তু প্ৰত্যক্ষ কৰক। বৰ্তমান দুদিন আগত মই ঘৰত আছিলোঁ, এনেকৈ অৱস্থা নাছিলে, মানে গৰম যি অৱস্থা থাকিব লাগিছিল এনেকৈ আছে। কিন্তু যোৱাকালি মই ইয়াতে আহিছিল, দেখা পালোঁ যে ইমান ঠাণ্ডা, ইমান কুঁৱলী, যে মাৰ্চৰ আজি 3 তাৰিখ হ'ল, 7:30 হ'ল আৰু ৰাতিপুৱাইতো ইমান ঠাণ্ডা আৰু ইমান কুঁৱলী মই বিশ্বাস কৰিব নোৱাৰিছোঁ। আৰু আপোনালোকে 20 মিটাৰ আৰু নিজৰ পৰা 20 মিটাৰ দূৰত একো বস্তু দেখা নাপাব আপুনি, এনেকুৱা কুঁৱলী পৰিছে। চাওক আপোনালোকে, ডেঞ্জাৰ হৈ পৰিছে। কিন্তু এইটো ঠাণ্ডাটো মোৰ মাৰাত্মক। মই কেইবাটা চোলা পিন্ধিছোঁ মোৰ গাত, যেনেকৈ জাকেট পিন্ধিছোঁ, তাৰপিছত মোৰ উলেন জেকেট নহয়, এটা উলেন কাপোৰ, তাৰপিছত টি চাৰ্ট, তাৰপিছত মোৰ চোলা, মানে 3-4টা পিন্ধিব লগা হৈছে। ইমান ঠাণ্ডা, আপোনালোকে আচৰিত যাব। বৰ্তমান নাজানো হোজাই এনেকৈ পৰিছেনে নাই মই নাজানো, কিন্তু ইয়াতে দুদিন মানে সিহঁতে ক'লে যে এনেকৈ ঠাণ্ডা পৰিছে ইয়াতে। চাওক কিমান কুঁৱলী। আজিৰ পৰা এমাহ-2 মাহ আগত আমাৰ ইয়াতে তেনেকৈ কুঁৱলী আছিলে, কিন্তু গোলাঘাট চহৰত বা এইটো চহৰত অঞ্চলত এনেকুৱা কুঁৱলী পৰিব মই কেতিয়াও বিশ্বাস কৰা নাই। মোৰ নিজ চকুৰে দেখিছোঁ। আৰু ইমান ঠাণ্ডা মই কি ক'ম বাৰু। আপোনালোকে যদি এতিয়া গোলাঘাট চহৰ আহে মাল কিনিবলৈ, হোজাই মানুহ, তেনেহ'লে ঠাণ্ডাৰ কাপোৰ নিশ্চয় আনিব, নহ'লে আপোনালোকে ঠাণ্ডা খাবই লাগিব এইটো অঞ্চলত। এতিয়া মানে এইবিলাক বতৰটো ইমান চেঞ্জ হৈ গৈছে, গৰম পৰি গৈছে। আজিৰ পৰা 10-12 দিন আগত মই ইয়াতে আহিছিলোঁ, এনেকৈ নাছিলে, গৰম আছিলে, যেনেকৈ নৰ্মেল গৰম সেইটো আছিলে। কিন্তু আজি বা দুদিন আগতো এনেকুৱা হৈছে বোলে, সিহঁতে কৈছে। চাওক এখন বাইক আহি আছে, আপোনালোকে প্ৰত্যক্ষ কৰি আছে নি? বাইক আহি আছে, এতিয়াহে দেখা পাইছে এজন বাইক, এখন বাইক। চাওক আপোনালোকে, ইমান আচৰিত বস্তুটো। গৰম দিনতো এনেকৈ কুঁৱলী পৰে। এইটো গোলাঘাট অঞ্চলৰ, গোলাঘাট চহৰৰ আশে পাশে, গোলাঘাটত পৰে এইটো, তিৰুৱাল বুলি কয়। এতিয়া আপোনালোকে আচৰিত যেন লাগিছে, মোৰ আচৰিত লাগিছে। আপোনালোকে কেনেকৈ লাগিছে মোক জনাব। আৰু বৰ্তমান মোৰ অঞ্চলত বা হোজাই অঞ্চলত এনেকৈ পৰিছেনে মই নাজানো, ৰাতিপুৱা কাক সুধিম বাৰু। চাওক আপোনালোকে, ইমান কুঁৱলী। ঠিক আছে, থেংক ইউ, ধন্যবাদ। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব। ঠিক আছে, থেংক ইউ, ধন্যবাদ। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব।